একচুৱেলি যদি আমি চাব যাওঁ তেওঁলোকৰ মূল এজেণ্ডা যিটো সেইটো হ'ল মিছা কথা আৰু অপপ্ৰচাৰ আৰু মিছা প্ৰতিশ্ৰুতি। এফালে এই ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰে আৰু অইনফালে ধৰ্মৰ মেৰুকৰণ কৰে। গতিকে এইবোৰ ক্ষেত্ৰত উন্নয়নৰ কথা থাকিব নোৱাৰে। আমি বিগত দিনত যদি চাব যাওঁ তেনেহ'লে যোৱা 15 বছৰত আজমল ডাঙৰীয়াই অকল মিছা কথা, মিছা প্ৰতিশ্ৰুতি আৰু ধৰ্মীয় মেৰুকৰণ ইয়াৰ ওপৰতেই 15 বছৰ চলিল। আচৰিত কথা যে তেখেতসকলে এবাৰ নুসুধিলে আমাৰ ৰাইজক বা আমাৰ ৰাইজক কি সমস্যা আছে, এই অঞ্চলৰ কি সমস্যা আছে, মূল সমস্যা কেনেকৈ সমাধান কৰা যায়, এইবোৰ ক্ষেত্ৰত আমি কেতিয়াও দেখা নাপালোঁ যে তেওঁলোকে গুৰুত্ব আৰোপ কৰিছে বা কেতিয়াবা সুধিছে আমাক। আনকি আমাৰ প্ৰয়োজনত তেওঁলোকক আমি কেতিয়াও নাপালোঁ। লকডাউন হওক বা NRCৰ সময়ত হওক, বানপানীৰ সময়ত হওক, প্ৰয়োজনত হওক, কেতিয়াও আমি নাপালোঁ আৰু তেওঁলোকৰ লগত যোগাযোগ কৰাৰো আমাৰ কোনো লাইনো নাই এই অঞ্চলৰ মানুহৰ। গতিকে মই ভাবোঁ যে তেওঁলোকে ডেভেলপমেণ্টৰ ওপৰত কেতিয়াও গুৰুত্ব নিদিলে আৰু এটাই চ'ৰ্চ তেওঁলোকৰ ধৰ্মীয় মেৰুকৰণ আৰু মিছা কথা, মিছা প্ৰতিশ্ৰুতি। যাৰ ফলত এইবাৰ ৰাইজে সজাগ হৈছে, কনচিয়াছ হৈছে যে 15 বছৰটো খালি 15 বছৰ নহয়, আমি 30 বছৰমান পিছুৱাই গ'লোঁ। এতিয়া বৰ্তমান আৰু ভৱিষ্যতৰ কথা চিন্তা কৰিবলৈ আমাৰ সময় আহিছে। কাৰণ চৰকাৰ এতিয়া ৰাইজেও চৰকাৰমুখী হৈছে। সাধাৰণ এতিয়া জাতি ধৰ্ম নিৰ্বিশেষে এতিয়া কিন্তু আমি দেখা পালোঁ যে চৰকাৰৰ ওপৰত আস্থা প্ৰকাশ কৰি আছে, ৰিমোট এৰিয়া অলছ'। গতিকে এইবাৰ আকৌ আৰু এজন আহিল ৰকিবুল ইছলাম ডাঙৰীয়া, যিজন ব্যক্তি ইতিমধ্যে 15 বছৰ মন্ত্ৰী আছিল, আমাৰ এই অঞ্চলৰ কথা এবাৰ বুজাৰ চেষ্টাও নকৰিলে, আমাৰ ৰাইজৰ লগত কোনো কৰস্পণ্ডেঞ্চ নকৰিলে আৰু আমাৰ ৰাইজ তেখেতৰ লগত যোগাযোগ কৰাৰ কোনো সুযোগো নিদিলে। ইনচাৰ্জ মিনিষ্টাৰ হৈ তেখেত কোকৰাঝাৰত ল এণ্ড অৰ্ডাৰ মেইনটেইন কৰাৰ কাৰণে দায়িত্ব দিয়া হৈছিল, য'ত কৰুণভাৱে মৃত্যুক আঁকোৱালি ল'ব লগা হৈছিল মানুহক। ঘৰ বাৰী পুৰি চাৰখাৰ কৰিলে ইন দ্য প্ৰেজেন্স অফ পুলিচ। আমিও তাত তিনি মাহ তাত ভিতৰত আছিলোঁ। আমি অকল তাত জানাজাতহে শ্বৰীক হ'ব পাৰিছিলোঁ। আদাৰ্ছ লাইনত আমাক যাব দিয়া হোৱা নাছিল। আমি দেখা পাইছোঁ ঘৰ বাৰী পুৰি, গাঁওবিলাক পুৰি চাৰখাৰ হৈ আছে, কাষতে পুলিচ তাত মোতায়েন কৰা হৈছে, কিন্তু পুলিচৰ এক্টিভিটিছ একেবাৰে চাইলেণ্ট। য'ত ছিদ্দিক আহমেদ প্ৰতিবাদ কৰিছিল, তেখেত মন্ত্ৰী থকা অৱস্থাতো প্ৰতিবাদ কৰিছিল আৰু যাৰ ফলত তেখেতক মন্ত্ৰীৰ পৰা অপসাৰণো কৰা হৈছিল। আৰু সেই অৱস্থাত মানুহবিলাকক ৰাখি ৰকিবুল ইছলাম ডাঙৰীয়া লণ্ডনত অলিম্পিক চাব যোৱাটো এইটো এটা সাংঘাতিক কথা। ইফালে প্ৰায় 2-2.5 বছৰ ধৰি মেঘালয় আৰু অসমৰ মাজত যিটো কন্দল হৈ আছিল, তাত প্ৰায় 100ৰো অধিক মানুহ মৃত্যু সাৱটি ল'ব লগা হৈছিল, হত্যা হৈছিল, কিডনেপ হৈছিল, থ্ৰেটনিং হৈছিল, অথচ ইনচাৰ্জ মিনিষ্টাৰ হিচাপে এদিনো অহা নাছিল। গতিকে এতিয়া মই ভাবোঁ যে এইবাৰ টোটালি মানুহ উপলব্ধি কৰিছে যে আমি চৰকাৰ ফালে থাকিম, চৰকাৰ আমাক বহুত ডেভেলপ কৰি আছে, ইণ্ডিভিজুৱেল স্কিম আমাক যথেষ্ট দি আছে, য'ত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে ইয়াত কোনো পাৰ্চিয়েলিটি কৰা নাই। বৰঞ্চ কিছুমান সমষ্টিত মুছলিম মানুহ অধ্যুষিত অঞ্চলত তাতো বেছি দিছে। আমাৰ ৰেচন কাৰ্ড হওক, অৰুণোদয় হওক, ঘৰ হওক, অন্যৰ তুলনাত বাকী 13খন লোকসভা সমষ্টিতকৈ আমাৰ লোকসভা সমষ্টি ইয়াত প্ৰায় 80% মুছলিম থকা সত্ত্বেও আমাৰ লোকসভাত প্ৰায় বস্তুৱে বেছি দিছে। গতিকে ইয়াত মানুহ ৰিয়েলাইজ কৰিছে যে ইলেকশ্যনৰ সময়তে হিন্দু মুছলিমটো দেখা যায়, কিন্তু বাকী 5 বছৰটো কোনো নাথাকে। বৰঞ্চ চৰকাৰে যথেষ্ট ডেভেলপমেণ্টৰ ক্ষেত্ৰত আমাক যথেষ্ট সহায় কৰি আছে। চাওক, AIDF আৰু কংগ্ৰেছ পাৰ্টি ইলেকশ্যনৰ সময়ত টিকেট বিক্ৰী কৰাৰ মাহিৰ, তেওঁলোকে মাহিৰ। আমাৰ নামনি অসমৰ পৰা প্ৰায় 2000 কেণ্ডিডেট যায় দিল্লীত। পাহাৰগঞ্জত আপোনালোকে দেখিলে গম পাব যেন এনেকুৱা নামনি অসম হৈ যায় তেতিয়া। আৰু সকলোৱে লৈ যায়, বেগ ভৰি পইচা লৈ যায়, চুটকেছ ভৰি পইচা লৈ যায়, কোনোবা মাটি বিক্ৰী কৰে, কোনোবা ধাৰ লৈ যায়, মহাজনৰ পৰা লৈ যায়।
অহাৰ সময়ত টিকেটৰ পইচা নাথাকে, অহাৰ সময়ত ৰেলগাড়ীৰ টিকেটৰ পইচা নাথাকে। এইটো আজি নহয়, এইটো 40 বছৰ পৰা 30 বছৰ পৰা দেখা যায়। গতিকে মইতো নিজেও প্ৰমাণ। মোৰ মাৰ সময়ত কেনেকৈ নমিশ্যন দিলে বেলেগক, মোৰ মা MLA হ'ল নিৰ্দলীয়, মোৰ সময়ত বেলেগে নমিশ্যন দিলে, মই নিৰ্দলীয় MLA হৈছিল। ঠিক মোৰ দেউতাও তেনেকৈ আহিছে। গতিকে আমাৰ জনা আছে এইবিলাক পাৰ্টি পঞ্চায়ততো নেৰে, পঞ্চায়তৰ জিলা পৰিষদতো পইচা লয়। গতিকে যিবিলাক পাৰ্টি টিকেট বিক্ৰী কৰে তেওঁলোকে ৰাইজৰ ওচৰত কিমান ৰেছপনচিবিলিটি হ'ব পাৰে, কিমানখিনি ৰেছপনচিবিলিটি হ'ব পাৰে, কিমান দায়িত্ববোধ তেওঁলোকৰ আছে, এইখিনি ইয়াতে বুজা যায়। গতিকে মই ভাবোঁ যে নামনি অসমখন, বিশেষকৈ নামনি অসমখন অস্তিত্বহীন কৰাৰ চেষ্টা কৰিছে। মুছলিম প্ৰতিনিধিবিলাকক শেষ কৰি দিছে, ভাল ভাল লিডাৰবিলাকক শেষ কৰি দিছে, কলাপছ কৰি দিছে, নমিশ্যন ভাল ভাল মানুহক নিদি পেলাই যিবিলাক সমাজৰ লগত কোনো সম্পৰ্ক নাই তেওঁলোকক নমিশ্যন দি এই জেগাডোখৰত তেওঁলোকে কব্জাত ল'ব বিচাৰে, যে তেওঁলোকে আমি তেওঁলোকৰ য়েছমেন হৈ থাকিম। কিন্তু এতিয়া সজাগ হৈছে ৰাইজ এতিয়া আমাৰ কোনো বাহিৰৰ লিডাৰৰ য়েছমেন হ'ব বিচৰা নাই, নিজৰ ভৱিষ্যত নিজে গঢ়াৰ দায়িত্ব নিজৰ মানুহৰ ওপৰত দিয়াৰ এইবাৰ এটা হাবিয়াস কৰিছে। গতিকে আমি আশাবাদী। চাওক, ইয়াত সুপৰিকল্পিতভাৱে আমাক ইয়াত আগবাঢ়িব লাগিব, যিহেতু আমি বহুত পিছ পৰি গৈছোঁ। প্ৰথম কথাটো হ'ল যে ইয়াত আমাৰ বছৰে বছৰে যিমান মাটি গৈ আছে, অৰ্থাৎ গৰাখহনীয়া যিমান মাটি লৈ গৈ আছে, মানুহবিলাক অঘৰী হৈ আছে। বহুত সমস্যা এটা ইৰ'শ্যন হোৱাৰ পিছত, গৰাখহনীয়া হোৱাৰ পিছত আৰু কি থাকে, হেজাৰ হেজাৰ লাখ লাখ এতিয়া হৈ গ'ল। এই মানুহবিলাকৰ ভৱিষ্যত কি হ'ব? ছেকেণ্ড হ'ল যে আমাৰ গৰাখহনীয়াৰ ডাঙৰ প্লেনিং কৰিব লাগিব, য'ত আমাৰ ব্ৰহ্মপুত্ৰখন কণ্ট্ৰলত অনা যায়। ছেকেণ্ড, আমাৰ ৰেলগাড়ী এক্সটেনশ্যনটো বহুত জৰুৰী। বিশেষকৈ দক্ষিণ ছাইডত আমাৰ ৰেলগাড়ী আজি 100 বছৰৰ অধিক হৈ গ'ল, ৰেলগাড়ীৰ লাইন আজিও যোৱা নাই, য'ত ৰ' মেটেৰিয়েলছ বহুত বেছি। গতিকে এইটোৰ ক্ষেত্ৰত আমি নিশ্চয় ধ্যান দিম। তাৰ উপৰিও যোগাযোগ ব্যৱস্থা, এতিয়া ভাৰতবৰ্ষ তথা অসম দ্ৰুতগতিভাৱে ডেভেলপ হৈ আছে, য'ত 4 লেন, 6 লেন, হাইৱে, তাৰ উপৰিও বিশাল বিশাল ৰাস্তা। গতিকে আমি এইবিলাক কোনো টেষ্টেই পোৱা নাই, আমি চুই পোৱা নাই এইবিলাক আমাৰ এই নামনি অসমত। গতিকে সেই ক্ষেত্ৰত যোগাযোগৰ ক্ষেত্ৰত আমি ধ্যান দিব লাগিব। যোগাযোগ অবিহনে কেতিয়াও এখন সমাজ বা অঞ্চল আগবাঢ়িব নোৱাৰে। অইনফালে আমাৰ ধুবুৰীত ইউনিভাৰ্চিটিটো বহুত ইম্পৰ্টেণ্ট, কোকৰাঝাৰ বহুত ডেভেলপ হৈ গ'ল। ধুবুৰী BN কলেজ আজি কিমান পুৰণি আৰু ইমান নাম কৰা কলেজ এখন থকা স্বত্বেও আমি ইউনিভাৰ্চিটি এতিয়াও আমি মূল লাইনতে যাব পৰা নাই ইউনিভাৰ্চিটি। গতিকে এই ক্ষেত্ৰত আমি ধ্যান দিবই লাগিব। তাৰোপৰি গোৱালপাৰা এটা ইমান ৰমৰমীয়া এখন টাউন, য'ত মান আৰু ইংৰাজৰ মাজত 1826 চনত হৈছিল, সন্ধি হৈছিল। তো সেই জেগাডোখৰত এতিয়াও মেডিকেল কলেজ হোৱা নাই, চাউথত মেডিকেল কলেজৰ প্ৰয়োজন হৈ গৈছে। গতিকে এই ক্ষেত্ৰত মেডিকেল কলেজ, ইঞ্জিনিয়াৰিং কলেজ, ITI কলেজ এইবিলাকৰ আমাৰ বহুত জৰুৰী আছে। তাৰোপৰি স্বাস্থ্য আৰু বিশেষকৈ শিক্ষা বিভাগটো আমাক গুৰুত্ব দিব লাগিব। গতিকে সামগ্ৰিকভাৱে আমাৰ অঞ্চলটো বহুফালে পিছ পৰি আছে, কৰ্মসংস্থানৰ ক্ষেত্ৰতো পিছ পৰি আছে, ব্যৱসায়ৰ ক্ষেত্ৰতো পিছ পৰি আছে। গতিকে আমি আশা ৰাখোঁ, যদি আমাক দায়িত্ব অৰ্পণ কৰে, আল্লাহৰ ৰহমতত ৰাইজে যদি দায়িত্ব অৰ্পণ কৰে, এইবোৰ ক্ষেত্ৰত আমি যথেষ্ট ধ্যান দিম।